লংকাৰ কাকিত এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ প্ৰায় 10 বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ শাক-পাচলিৰ লগতে ফলমূলৰ খেতিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন কৃষি কৰ্মৰে উজলিল নকুল দেউৰী চৰকাৰী কোনো সুবিধা লাভ নকৰাকৈ আন 10 জন যুৱক-যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে নকুল দেউৰী আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সঞ্জীৱ শইকীয়াই লংকাৰ পুৰণা কাটি নকুল দেউৰী নামৰ এজন শিক্ষিত যুৱকৰ ওচৰত এই শিক্ষিত যুৱকজনৰ নেতৃত্বতে প্ৰায় 7 জন যুৱকে 10 বিঘা মাটিত কৰিছে বিভিন্ন প্ৰজাতি শাক-পাচলি খেতি বা ফল-মূলৰ খেতি এই আমি দেখুৱাইছোঁ এইটো এটা হালধীয়া তৰমুজ এই তৰমুজটো কিন্তু সচৰাচৰ সকলো কৃষকে আমি কৰা নেদেখোঁ কিন্তু এই কৃষকজনে এই অনলাইনৰ জৰিয়তে বিভিন্ন বহিৰাজ্য হওক বা বহিৰাষ্ট্ৰৰ পৰা হওক তেওঁলোকে এইবিলাক আনি কিন্তু খেতি কৰিছে আমি কেমেৰা সহজে সমগ্ৰ দৃশ্য দেখুৱাবলৈ এটা অনুৰোধ জনাইছোঁ দেখিছে প্ৰায় 10 বিঘা জোৰা মাটিত তেওঁলোকে বিভিন্ন খেতি কৰিছে ঘেঁহু কৰিছে জিকা কৰিছে ভেন্দি কৰিছে ৰঙালাও কৰিছে হালধীয়া ৰঙৰ ৰঙালাও কৰিছে বা তেওঁলোকে দেখিছে আমাৰ তৰমুজ হালধীয়া ক'লা ৰঙৰ বা সেউজীয়া ৰঙৰ এই গোটেইবিধ ৰঙৰ কিন্তু তেওঁলোকে এই খেতি কৰিছে এই খেতি কৰি কিন্তু তেওঁলোকে এক স্বাৱলম্বী পথ দেখুৱাব বিচাৰিছে বিভিন্ন সময়ত অসম চৰকাৰে হওক বা বিভিন্ন জন লোকে শ্লোগান দিয়ে পথাৰ আমাৰ আৰু বজাৰ আমাৰ কিন্তু তাৰ বিপৰীতে শ্লোগানৰে শান্ত নাথাকি এই নকুল দেউৰী নামৰ যুৱকজনৰ নেতৃত্বত 7 জন আচলতে যুৱকে এনেদৰে কৃষি বিপ্লৱ আৰম্ভ কৰিছে আপুনি দেখিছে আমাৰ কেমেৰা সহযোগে সমগ্ৰ দৃশ্য দেখুৱাই আছে আচলতে কি নাই বুলি ক'ব ইয়াত আচলতে কি নাই বুলি ইয়াত ক'ব সকলো সামগ্ৰী ইয়াত উপলব্ধ হয় সঞ্জীৱ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।